নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই দেখাবলৈ গৈ আছোঁ আপোনালোকক খো-খো খেল। আৰু এটা বিশেষ খেল, সেই খেলটো যিহেতু আমাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে আৰু তাৰে এই খো-খো খেলটো কেনেদৰে খেলা হয় তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকে খেলটো চাই ভাল পায় কমেণ্ট কৰিব, আৰু লগতে চাই যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়া ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু সৰ্বপ্ৰথমে আপোনালোকে দেখা পাইছে সুন্দৰভাৱে আপোনাৰ ইয়াতে খেলুৱৈসকলে আহি পৰিছে আৰু নিজৰ নিজৰ পজিশ্যনবিলাক লৈ লৈছে সুন্দৰভাৱে। আৰু ইয়াতে আপোনালোকে যেতিয়া ৰেফাৰী হুইচেলটো মাৰি দিয়ে তেওঁলোকে নিজৰ নিজৰ পজিশ্যনসমূহ লৈ লৈছে। আৰু প্ৰতিটোত আপোনালোকে দেখা পাইছে যে প্ৰতিজন খেলুৱৈ তেওঁলোকে অপজিট ডাইৰেকশ্যনত বহি গৈছে এটা লাইনত। আৰু ইয়াৰ পিছতে আপোনালোকে দেখা পাইছে যে তিনিজন অৰ্থাৎ ব্লু কালাৰ নীলা কালাৰৰ তিনিজন খেলুৱৈ আহিছে আৰু তিনিটা পজিশ্যনত তেওঁলোকে ৰখি গৈছে। আৰু যেতিয়া আপোনালোকে দেখাব যে ৰেফাৰীয়ে হুইচেলটো মাৰি দিব তেতিয়াই তেওঁলোকে ইজনে সিজনক টাচ কৰিবলৈ অৰ্থাৎ চুবলৈ দৌৰা-দৌৰি আৰম্ভ কৰি দিব। অৱশ্যে এই খেলটোত মই যিহেতু প্ৰথম, গতিকে সবিশেষ মই নাজানো, গতিকে আপোনালোকে যদি জানে সবিশেষ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াত দেখিছে আপোনালোকে সুন্দৰভাৱে আৰম্ভ হৈ গৈছে খেলৰ। ইয়াত দুজন খেলুৱৈ দৌৰি আছে আৰু পিছে পিছে আন এজন খেলুৱৈ তেওঁলোকে দৌৰাই আছে। আৰু আপোনালোকে দেখিছে যে ইয়াতে যিকেইজন খেলুৱৈ আছে তেওঁলোকে বহি থকা খেলুৱৈ গোটেইকেইজনে অপজিট ডাইৰেকশ্যনত বহি আছে। আৰু ইয়াৰে নিয়ম কিছুমান আছে যে, আৰু ইয়াৰ পিছতে দেখিব যে প্ৰতিজন খেলুৱৈ তেওঁলোকে কিছুমান নীতি নিয়মৰ মাজেৰে চলিবলগীয়া দেখা পাইছে যে এজন খেলুৱৈ যদি আন এজন খেলুৱৈক তেওঁলোকে টাচ কৰি দিয়ে বা তেওঁলোকৰ টাৰ্ণটো দি দিয়ে তেতিয়াহে সন্মুখৰ ছাইডত তেওঁলোক যাব পাৰে। অৰ্থাৎ তেওঁলোকে যোনটো ছাইডত মুখ কৰি থাকে বহি থাকে সেই মুখ কৰি থকা ছাইডটোৱেদি যদি তেওঁ অপজিট কেণ্ডিডেটজন বা অপজিট খেলুৱৈজন যায় তেতিয়াহ'লে তেওঁক চুব যাব পাৰিব। আৰু যদি তেওঁ বেক চাইডে গুচি যায় তেতিয়াহ'লে তেওঁ তাক টাচ কৰিবলৈ যাব নোৱাৰিব। আৰু তাৰ সলনি তেওঁ নিজৰ দলৰ অন্যজন যিফালে তেওঁ মুখ কৰি বহি আছে তেওঁ টাচ কৰি দিব পাৰে। আৰু লগতে যিজন বহি থকা এটা লাইনতে যিহেতু গোটেইকেইজন খেলুৱৈ বহি থাকে, গতিকে খেলুৱৈজনক টাচ কৰা আগতে তেওঁলোকে নিজে ক'ব লাগিব যে খো বুলি, অৰ্থাৎ খো যিটো খেল হয় খো খেলত আপোনালোকে তাত ক'ব লগা হয় যে খো, অৰ্থাৎ মই আপোনাক পালটো দিছোঁ গতিকে আপুনি আগবাঢ়ি যাওক, এনেহ'লে তেওঁলোকে 5 মাৰ্ক প্ৰদান কৰিবলগীয়া হয়। আৰু ইয়াতে আপোনালোকে জনাব বিচাৰিছোঁ ইয়াত প্ৰতিজন সোণাপুৰ আঠজনকৈ খেলুৱৈ থাকে আৰু অনুষ্ঠিত হৈ আছে। আহক আমি সকলো উপভোগ কৰোঁ। এয়া জৰাবাৰী মাজগাঁও ভাৰ্চেছ সোণাপুৰ। আহক আমি সকলো উপভোগ কৰোঁ। আপোনালোকে এইটো গম পাইছে যে এই খেলখন অনুষ্ঠিত হৈছে সোণাপুৰ আৰু যোৱাবাৰী মাজগাঁৱৰ মাজত, ছোৱালী টিমৰ মাজত। আৰু আপোনালোকে ইয়াতে জনাব বিচাৰিছোঁ যে এই খেলটোত এবাৰত অৰ্থাৎ এটা টিমত 8জনকৈ খেলুৱৈ অংশগ্ৰহণ কৰিব পাৰে। আৰু 8জন খেলুৱৈৰ ভিতৰত মেইন যিটো টিম হয়, অৰ্থাৎ যিটো চিটিং টিম হয়, অৰ্থাৎ যিটো বহি থকা টিম হয়, বহি পেলাই চুবলগীয়া যিটো টিম হয়, তাতে 8গৰাকী খেলুৱৈ একেলগে আহে। আৰু ইয়াৰ পিছতে তেওঁ যিটো অপজিট টিম থাকে তাৰে 3জন খেলুৱৈ আহে। আৰু যেতিয়াই 3জন খেলুৱৈ এই 8জনীয়া যি টিম আছে 8জনীয়া টিমটোৱে যেতিয়া এজনকৈ চুই তেওঁলোকে আউট কৰিব পাৰে, তাৰ পিছতহে নেক্সট 3জন অৰ্থাৎ সিটো টিমৰ পৰা 3জন খেলুৱৈ আকৌ পুনৰ এণ্ট্ৰি মাৰে। অৰ্থাৎ এনেদৰে তেওঁলোকে পুনৰ খেলটো অৰ্থাৎ খেলটো চলি গৈ থাকে। আৰু যদি কিবা কাৰণত আপোনালোকে সেই গোটেইকেইজন মেম্বাৰ যদি আউট কৰিব পাৰে তেতিয়াহ'লে সময় থকালৈকে, অৰ্থাৎ নৰ্মেলি সময় থকালৈকে পুনৰ সেই খেলুৱৈসকলৰ জৰিয়তে খেলখন খেলি থকালৈকে, অৰ্থাৎ যিসকল প্লেয়াৰ যেতিয়ালৈকে থাকিব আউট নোহোৱাকৈ তেতিয়ালৈকে খেলখন খেলি থাকিব। অৰ্থাৎ তেওঁলোকে খেলুৱৈসকলে খেলখন আগবঢ়াই লৈ গৈ থকাত সুবিধা হয়। ৰূপা স্পৰ্টছ ক্লাবৰ দ্বাৰা আয়োজিত আজি খো-খো খেলৰ প্ৰথম প্ৰতিযোগী সোণাপুৰ ভাৰ্চেছ জৰাবাৰী মাজগাঁও। আহক সুন্দৰ মুহূৰ্ত, এয়া খেল অনুষ্ঠিত হৈ আছে। আহক আমি সকলো উপভোগ কৰোঁ খো-খো খেল। আজি আমাৰ গোটেই দেশজুৰিয়ে হওক বা বিশ্ব এক সুকীয়া নাম থকা এক খেল হৈছে খো-খো খেল। আজি আমাৰ সঁচাকৈ এটা গৌৰৱৰ বিষয়। আজি আমাৰ 9 ঘণ্টা
ভাতগাঁও আৰু বেচাপতি খুব মাছ ভাগত অনুষ্ঠিত আজি খো খো খেল আহক আমি সকলোৱে উপভোগ কৰোঁ আজি আমাৰ অঞ্চলৰ বাবে গৌৰৱৰ বিষয় আহক কি সুন্দৰ মুহূৰ্ত আহক সকলোৱে আহক খেলিব 12 খেলিব তিনটাখন ভালে ৰূপা স্পৰ্টছ ক্লাবৰ দ্বাৰা আয়োজিত আজি খো খো খেলৰ বঢ়িয়াকে খেলিলে ভাল লাগিব দে প্ৰথম প্ৰতিযোগী দল ক্ৰমে সোণাপুৰ ভাৰ্চেছ জৰাবাৰী মাজগাঁও খেল অনুষ্ঠিত হৈ আছে এতিয়া আমাৰ প্ৰথম ইনিংছ শেষ হ'ল আৰু দ্বিতীয় ইনিংছ আমাৰ আৰম্ভ হৈছে আৰু প্ৰতিটো টিমৰ বাবে 4টাকৈ ইনিংছ থাকে এতিয়া আমাৰ 2 নম্বৰ ইনিংছত প্ৰৱেশ কৰিছে জিজে নাজানে সাবস্টিটিউট হৈ আছে দেখা না নৰিব বহুত স্লো জি দেখা গৈছে চুন খেলিবা দিনা এটো মই খেলো কৰি আছে হালা গৈছে সাং ৰ জিকিব এনো জানো যদি কো দিনত খেল পেলাই আছো চুপচাপ থাক বুঝে সাইড অফ না অলপ মিস্টেক হৈ যায় মান বলিয়া নহয় এতিয়া পিলি কই হিকিলো অলপ মিস্টেকত গেম বৰবাদ ভালো কি এই এগুলো গন্ড কি শুনছে চিনতে এই শুনগা এটা বরবাদ হে ওই না খাবি বাবু আৰু এই পোহৰ ৰ'দক নেওচি আমাৰ খেলুৱৈসকলে অৰ্থাৎ খো খো খেলৰ খেলুৱৈসকলে খুব সুন্দৰভাৱে নিজৰ নিজৰ প্ৰদৰ্শনসমূহ আগবঢ়াই আছে আৰু এতিয়া প্ৰায় সময় যথেষ্ট হৈ গৈছে দুপৰীয়া হৈ গৈছে আৰু এই দুপৰীয়া সময়ত আজি ৰ'দো যিহেতু বহুত বেছি টেম্পাৰেচাৰ তাৰ মাজতে খেলুৱৈসকলে নিজৰ নিজৰ প্ৰতিভাসমূহ নিজৰ নিজৰ কলাসমূহ দেখাবলৈ ইয়াতে সক্ষম হৈছে আৰু সুন্দৰভাৱে খেলসমূহ আগবঢ়াই গৈ আছে অৰ্থাৎ সুন্দৰভাৱে খেলসমূহ অনুষ্ঠিত হৈ গৈ আছে আৰু ইয়াতে দুইটা দলে সুন্দৰভাৱে তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতাসমূহ আগবঢ়াই থকা দেখা পোৱা গৈছে আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে আপোনালোকে এই খেলৰ ওপৰত যদি কিবা কমেণ্ট থাকে দিহা পৰামৰ্শ থাকে আপোনালোকে জনাব পাৰিব আৰু লগতে যিহেতু এই খেলটো আমাৰ অঞ্চলত প্ৰথম গতিকে মই কেনেদৰে খেলসমূহ অনুষ্ঠিত হৈছে তাৰ হুবহু দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে যদি কিবা আপোনালোকৰ সহায় সহযোগিতা বা কিবা উপকাৰ হোৱা যেন পায় তেতিয়াহ'লে আপোনালোকে এটা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ইয়াতে আপোনালোকে লক্ষ্য কৰিলে দেখিব যে বা যিটো নীলা কালাৰ যিটো দল আছে আৰু দলৰ খেলুৱৈসকল বিশেষভাৱে ভাগৰুৱা হৈ পৰিছে আৰু এই দলটো হৈছে জৰাবাৰী মাজগাঁৱৰ ছোৱালী টীমটো আৰু ছোৱালী দলটো আৰু এই পোহৰ ৰ'দৰ কাৰণে তেওঁলোকে খুবেই এটা দুৰ্বল অনুভৱ কৰিছে যাৰ কাৰণে তেওঁলোকে খেলসমূহ খুব শ্ল'লি খেলিবলৈ আৰম্ভ কৰিছে আৰু যাৰ কাৰণে তেওঁলোকে এনেধৰণে খুব শ্ল'লি খেলসমূহ আগবঢ়াই লৈ গৈ আছে আৰু বন্ধুবান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই পুনৰ এটা নতুন খণ্ডলৈ অৰ্থাৎ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকে আহি আছোঁ আৰু তেতিয়ালৈকে আপোনালোকে খোলাই চাই থাকিব ধন্যবাদ নাই